Okay, তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ সকলো ভালে আছে। চ' আজি বহুত দিনৰ পিছত আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিব লৈছোঁ। তো প্ৰায় মোৰ 3 মাহমানৰ আগতে ভিডিঅ' দিয়া চাগে, জুলাই মানত দিছিলোঁ সেইকেইটা ভিডিঅ'। তো এতিয়া আকৌ আজি 3 মাহৰ পিছত আকৌ আজি নতুন এটা ভিডিঅ' মানে বনাব লৈছোঁ। তো সেইটোৱে, আৰু ভিডিঅ'টো বাকী আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পালে চাগে কিহৰ ভিডিঅ' হ'বলৈ গৈছে। চ' একচুৱেলি নতুন বাইকখন ল'লোঁ। তেনেকৈ আগতে মোৰ স্কুটি আছিলে, যোনে গম পায় তেওঁলোকে মানে যোনে একচুৱেলি মোৰ লগত ইনষ্টাগ্ৰামত আছে তেনেকুৱা ইউটিউবত ইমান আপডেট দিয়া নহ'লে, স্কুটিৰ কথা মই মানে ব্লগ বনোৱাই নহ'ল ইউটিউবত তেনেকুৱা কৈ দিওঁ। তো মই যোনখন বাইক ল'লোঁ সেইখন হৈছে জাৱাৰ হয়। তো সেইখন হৈছে জাৱা 42 2.1। মই 9 তাৰিখে লোৱা বাইকখন, আৰু তেনেকৈ সেইদিনা মানে ৰাতি হৈ গ'ল মানে বাইকখন লওঁতে বহুত। আৰু স্কুটিখনো তাতে মই ডিলাৰতে এক্সচেঞ্জ কৰিলোঁ, এক্সচেঞ্জ কৰি মেলি বাইকখন ল'লোঁ তেনেকুৱাকৈ। আৰু সেইদিনা তেনেকৈ মই এক্সেছৰিজ বাকী লগোৱা নহ'ল সেইকাৰণে। আৰু সেইকাৰণে এতিয়া আজি যাওঁ মানে এক্সেছৰিজ লগাবলৈ, এনেই সময় পোৱা নাই মই এক্সেছৰিজ লগাবলৈ তেনেকৈ। চ' সেইকাৰণে আজি বোলো যাওঁ এক্সেছৰিজ লগাবলৈ, সেইটোৱে। আৰু বাকী বৰ্তমান আছোঁ মই ভাড়াঘৰত আমাৰ। এয়া চাব পাৰে ভিউটো মানে মজা আহে, ওপৰৰ পৰা বেছি ভাল আহে চাদা ওপৰৰ পৰা। কিন্তু তাত এতিয়া যাব পৰা নাই কাৰণে ইয়াৰ পৰাই দেখাইছোঁ আমাৰ ফ্ল'ৰটোৰ পৰাই তেনেকুৱা। অ'কে গাইজ, চ' এতিয়া বাহিৰত যোৱা আপোনাৰ বাইকখন মই ভালছে দেখাই আছোঁ বাইকখন। তো এতিয়া বেছি দেৰি নকৰোঁ, ডাইৰেক্ট মটৰব্লগত আপোনাক লগ পাই আছোঁ। চ' অ'কে গাইজ, চ' এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ। তো সেইটোৱে আমাৰ ভাড়াঘৰটো। তো একচুৱেলি এইখিনি পলসনি গাঁও বুলি কয়, আমাৰ কলেজৰ ওচৰতে। তো মোৰ কলেজখন সেইফালে আছে, মই দেখাম বাৰু পিছত ভিডিঅ'টো লাষ্টৰ ফালে দেখাম তেনেকৈ। আৰু কলেজৰ ড্ৰোন শ্বুট কেমেৰাও লৈ থোৱা আছে, সেইখিনি মই দেখাম বাৰু ভালছে আপোনালোকক। চ' এতিয়া যাব ওলাইছোঁ। তো এইখনেই হ'ল বাইকখন, এয়া কৌশিক হাই কৈ দে। তো মই বৰ্তমান যাওঁ। তো এইখনে বাইকখন জাৱা 42 2.1 BS6 এখন। তো একচুৱেলি 2.1 BS6 আৰু এখন ওলাইছিলে। তো এখন হৈছে একদম 2023 এডিশ্যন নতুনখন। তো ইয়াত অলপমান চেঞ্জেছ কৰা হ'ল। আৰু এখন হৈছে ডুৱেল কালাৰ মানে অপশ্যনখন হয়, ডুৱেল কালাৰ অপশ্যন পায় তেনেকুৱা, সেইখন হয় এখন। এয়া চাব পাৰে বাইকখন, এইটো পিছফালৰ পৰা লুকটো তলৰ পৰা অলপমান দেখাই দিছোঁ। তো ইয়াত দুডাল চাইলেঞ্চাৰ, দুডালকৈ এক্সজষ্ট আছে আৰু তেনেকৈ। আৰু বাকী বাইকখনৰ স্পেচিফিকেশ্যন সেইবোৰ মই চব চলাই আপোনাক কৈ যাম। তো ইয়াৰ ছাইড লুকটো চাব পাৰে বাইকখনৰ তেনেকৈ, অলপ আগৰ পৰা দেখাই দিছোঁ। চ' এইটো ফ্ৰণ্ট লুকটো একদম নতুনে হৈ আছে, মানে 9 তাৰিখে লোৱা নাই, বেছি দিন হোৱাই নাই তেনেকৈ। আজি কেই তাৰিখ হৈছে, আজি প্ৰায় 21 তাৰিখ নে আজি 22 তাৰিখ নেকি, মই পাৰিছোঁ ডেটটো। চ' এইটো বেছি দিন হোৱা নাই, 11-12 দিনমান হৈছে তেনেকৈ। নাম্বাৰ প্লেট অহাই নাই মোৰ, নাম্বাৰ প্লেট লগাব লাগিব সেইখিনি। বাকী ইয়াৰ প্ৰাইচ এভৰিথিং মই চব ক'ম, ডাউন পে'মেণ্ট কিমান দিবলগীয়া হ'ল। মই একচুৱেলি মই EMI লৈছোঁ সেনেকৈ। তো কিমান কি হ'ল মই চব দেখাম। তো এইটো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ইয়াৰ। আৰু এইখন এটা ইউনিক বস্তু কি মানে যোনটো চাবি লগোৱা ছিষ্টেমটো ইয়াৰ চব এনেকৈ তলত থাকে। এইটো চাব পাৰে চাবি লগোৱা ছিষ্টেম, এইটো অন অফ এইটো। আৰু হেণ্ডেল লক কৰিবলৈ কাৰণে এইডোখৰ এইটো এনেকৈ হেণ্ডেলত ঘূৰাই দিলে এইফালে চাব পাৰে। অ'কে গাইজ, চ' এতিয়া আহি গ'লোঁ মটৰ ভ্লগিঙত। তো সেইটো আপোনালোকে ছেটআপটো চাব পাৰে, কেনেকুৱা লাগিছে ক'ব। এনেকৈ ছেটআপটো মানে এইডোখৰ ককপিট ভিউ বুলি কয়। তো এইডোখৰ ভিউ কেনেকুৱা মানে আহিছে আপোনালোকে জনাব কমেণ্টত, সেইটোৱে। আৰু এতিয়াৰ পৰা মটৰ ভ্লগত তেনেকৈ এইটো ছেটআপে বেছিকৈ আপোনালোকে দেখিবলৈ পাব আৰু তেনেকৈ। তো কেনেকুৱা লাগিছে জনাব, সেইটোৱে। আৰু একচুৱেলি এইটো ডিজিটেল নহয়, সেইকাৰণে অলপমান ভাল লাগে আৰু ডিজিটেল হ'লে ভাল লাগে। একচুৱেলি আগৰ জাৱাকেইখনত আহিছিলে, এইটো এনালগ আছিলে, কাটা ছিষ্টেম তেনেকুৱা আছিলে। তো এতিয়া এইটো ফুল্লি ডিজিটেল হৈ গ'ল, সেইকাৰণে ভাল ডিজিটেল কাৰণে। অ'কে গাইজ, চ' এতিয়া বৰ্তমান আমি পাইছোঁহি এইডোখৰ SP অফিচৰ ওচৰত পাইছোঁহি। তো একচুৱেলি তেলটো ভৰাই লওঁ, তেলটো নাই চাব পাৰে, একেবাৰে এঘাৰটো দেখুওৱা নাই, ৰিজাৰ্ভত লাগি আছে। তেলটো মানে পূৰা মানে খাইছে মানে, সেইকাৰণে। আৰু 300cc ইঞ্জিন ন, তো সেইকাৰণে তেল খাবই। মানে একচুৱেলি 294 হয়, 294.6 নেকি, সিমান CC ইঞ্জিন, সেইকাৰণে তেলটো মানে খায় আৰু তেনেকুৱা। চ' ইয়াতে ভৰাই লৈ এইটোত SR-টোতে। $90 90 চ'
চ' গাইজ তেলটো ভৰাই ল'লোঁ, তেতিয়া কেছ নাই, চলি যাব। 90 ৰুপিজ ভৰালোঁ। ফুল টেংকি একচুৱেলি কৰিব লাগিব কাইলৈ, মানে মই একচুৱেলি ঘৰলৈ যোৱা কথা আছে নামৰপৰলৈ, তো তেতিয়া একেবাৰে ফুল টেংকি কৰি ল'ম। ঘাট উঠিলে অ'কে গাইজ, চ' এতিয়া মই ইয়াত আছোঁহি যাবা ESG শ্ব'ৰুম শিৱসাগৰ। তো এইটো চাব পাৰে। তো এইখিনি পূৰা বাইক তেনেকুৱা বাহিৰত থৈ দিছে। তো ভিতৰতো আৰু বাইক আছে, মই দেখাম বাৰু আপোনাক। আৰু যদি আজি হয় তেনেকৈ টেষ্ট ৰাইড কৰিও দেখাম। তো একচুৱেলি এতিয়া ইভিনিং হৈ গ'ল ন পূৰা, তো ইভিনিং হোৱাৰ কাৰণে তেনেকৈ হয় বা নহয় মানে টেষ্ট ৰাইড কৰিবলৈ পাওঁ নে নাপাওঁ চাব লাগিব তেনেকৈ। আৰু মই দাদাক ক'ম বাৰু, যদি হয় টেষ্ট ৰাইড এখন কৰি থ'বলৈ চেষ্টা কৰিম। আৰু এয়া শ্ব'ৰুমৰ ভিতৰত চাব পাৰে যাবা ESG। এখন ববাৰ, এখন চালিয়া লাগে মানে পূৰা একদম ব্ৰঞ্জ কালাৰৰ এখন, পূৰা ক্লাছিক ৰেট্ৰ' ক্লাছিক লুক এখন। তো এখনো লোৱা মোৰ মন আছিলে, কিন্তু ছিংগল ছিট ন, সেইটোৱে দিগদাৰ হৈ যায় তেনেকৈ। চ' গাইজ এতিয়া চাব পাৰে এইটো শ্ব'ৰুম পূৰা, এইখিনি জেকেটছ ইয়াত থৈ দিয়া আছে। তো এইখন হৈছে ESG ৰোডষ্টাৰ, আৰু এইফালে এখন ESG এডভেঞ্চাৰ এইখন। অ'কে গাইজ, চ' এতিয়া এখন বাইকখন ভৰাই দিলোঁ মই তেওঁলোকৰ যাবা ESG শ্ব'ৰুমৰ বেক চাইডত, মানে ৱৰ্কশ্বপত ভৰাই দিলোঁ। তো ইয়াত এতিয়া মই কি লোৱা আছে মই দেখাই আছোঁ। তো এইখনে বাইকখন, চ' এইডাল লগাই আছোঁ। চ' এইডাল হৈছে ক্ৰেছ গাৰ্ড, তো এইডাল লাগিব ইয়াত। তো এই ক্ৰেছ গাৰ্ড লগাইছোঁ, তো দাদাই লগাব। চ' গাইজ ইয়াতে এতিয়া লাগিব ক্ৰেছ গাৰ্ডডাল। তো আৰু লগত লগাম মই এইডাল। তো এইডাল হৈছে গ্ৰেব্ৰিল পিছফালৰ, তো এইডাল এনেকৈ লাগিব পিছফালে। চ' সেইকেইটা আজি লগাই যাওঁ তেনেকৈ। আৰু এটা বস্তু কৰিম, সেইটো আপোনালোক মই দেখাম লাহেকৈ। ত' সেয়াই। তো এতিয়া মই অলপমান ফ্লেছটো জ্বলাই দেখাইছোঁ, পূৰা বাহিৰত আন্ধাৰ, এনেকৈ অথনিতে পোহৰতে এতিয়া আন্ধাৰ হৈ গ'ল। ঠাণ্ডা দিন নহয় সেইকাৰণে। এইজন আমাৰ কৌশিক, এই বেচেৰা ইয়াতে বহি আছে মোৰ লগত আহি তেনেকৈ। সেয়াই আৰু এতিয়া কিমান দেৰি হয়, বেছি টাইম লাগে আৰু আধা ঘণ্টামানত হৈ যাব গোটেইবোৰ তেনেকুৱাই। দিয়ক। অ'কে গাইজ, চ' এতিয়া চব পাৰ্টছ লগাই মেলি হৈ গ'ল। আৰু এতিয়া মই মাইকটো খুলি দিলোঁ, মানে অথনি মাইকটো কিবা অলপ মানে মোৰ গণ্ডগোল দিলে, ভইচ তেনেকৈ অহা নাই সেইকাৰণে। তো এইখনৰ চাউণ্ডটো এবাৰ চেক কৰক। চ' ডিভিকুলাৰটো খুলি দিলোঁ এইখনৰ মই, সেইকাৰণে মাউথটো মানে আৰু অলপ বেছ আহি গ'ল তেনেকৈ। ঐ বঢ়িয়া পেকেলছ। মাৰিছে গোটেই ঢিলা নহয়। বঢ়িয়া বঢ়িয়া, মাত হেভি আহিছে বে, লেটেষ্ট ফুটিছে ঘৰ। অ'কে আবে লেটেষ্ট ফুটিছে। চ' গাইজ এতিয়া বৰ্তমান হাইৱেৰ পৰা আহিলোঁ, ৱৰ্কশ্বপৰ পৰা মানে ডিলাৰৰ পৰা আহি গ'লোঁ। তো মই এডাল ক্ৰেছ গাৰ্ডডাল লগালোঁ, সেইডাল মই ভালছে দেখাম বাৰু। ক্ৰেছ গাৰ্ডৰ পিছফালে গ্ৰেব্ৰেলডাল লগালোঁ, পিলিয়ন গ্ৰেব্ৰেল পিছফালৰ। চ' এইখিনি মই ভালছে ৰখি দেখাম। একচুৱেলি আন্ধাৰ হৈ গ'ল ন, সেইকাৰণে ভালছে মই তেনেকৈ নেদেখালোঁ সেইকাৰণে। আৰু বাকী মই এখনৰ ডিবি কিলাৰটো খুলিলোঁ, চ' সেইকাৰণে চাউণ্ডত আপোনালোকে অকণমান ডিফাৰেঞ্চ ধৰিব পাৰিছে চাগে, বেছটো বেছি শুনা পাইছে চাগে। তো ডিবি কিলাৰটো খুলি দিলে মানে বেছটো বেছি হৈ যায়, তো সেইকাৰণে মই ডিবি কিলাৰটো খুলি দিলোঁ। তো এতিয়া মানে পূৰা তেনেকুৱা বেছ আহি গৈছে মানে চাউণ্ডটো। চ' চাউণ্ডটো অলপমান আপোনালোকে
লওক মই অলপমান ৰেপ কৰি দিছোঁ লেটেষ্ট ক্ৰেকলছ মাৰিছে মানে পপছ এণ্ড বেংছ তো গাইজ এতিয়া ৰুমলৈ যাওঁ আৰু বাইকখন আপোনাক দেখাম বাৰু কিন্তু এতিয়া যিহেতু ৰাতি হৈ গ'ল ন তো ভালছে তেনেকৈ দেখা নাপাব চ' ভিডিঅ'টো মই আকৌ কাইলৈ ৰাতিপুৱাৰ পৰা কণ্টিনিউ কৰিম কাইলৈ দিনত ভালছে ৰাতিপুৱাতে দেখাম ভালছে বাইকখন চ' সেইটোৱে লেটছ গ' অ'কে গাইজ তো এতিয়া অলপমান খালী জেগাত আহিলোঁ তো একচুৱেলি মই ৰুমৰ ওচৰত পালোঁহি আমাৰ কলেজৰ ওচৰত তো ইয়াত একদম খালী হৈ আছে তেনেকৈ ইয়াৰ এইফালে পথাৰ এইফালেও তেনেকৈ পূৰা খালী পথাৰ চ' ইয়াত অলপমান চাউণ্ডটো টেষ্ট কৰে একচুৱেলি মানে বেছটো বহুত ন তো এনেকুৱা টাউন এৰিয়াত মানে দিগদাৰ অলপমান হেৰি কৰিবলৈ মানে বেছিকৈ ইয়াত দিবলৈ মানে সেইকাৰণে তো এতিয়া ইয়াত অলপমান চাউণ্ডটো ভালছে শুনো আপোনালোকেও শুনাওক অলপমান কওঁ আকৌ চ' ইয়াক মই ভিডিঅ' এটা কৰিব দিছোঁ তেনেকৈ চ' সেইটোৱে বেকলুকটো আপোনাক ষ্টাৰ্ট কৰি দেখাই আছোঁ মই শুনাই আছোঁ চাউণ্ডটো চৰি হ'ল চ' গাইজ এইটো হৈছে আইডলিং চাউণ্ড ইয়াৰ এইটো চাব পাৰে আইডলিং চাউণ্ড মোৰ মই ফ্লেছটো জ্বলাই পেলাই ভালছে দেখাই দিছোঁ অলপমান লাইটিং চাউণ্ড ইয়াৰ চ' এতিয়া অলপমান ৰেপ দিওঁ চাওক পপছ এণ্ড বেংছ ক্ৰেকলছ পূৰা মানে পূৰা এক্সেল এৰিলে মানে ক্ৰেকলছ আহি থাকে মানে পূৰা অ'কে গাইজ চ' আজি হৈছে দ্য নেক্সট ডে তো কালি একচুৱেলি মানে আবেলি হৈ গ'ল বহুত আবেলি হৈ যোৱাৰ কাৰণে তেনেকৈ মই ইমান মানে দেখাব নোৱাৰিলোঁ আন্ধাৰ হৈ গ'ল ন আন্ধাৰ হোৱাৰ কাৰণে ভালছে আপোনালোকক দেখাব নোৱাৰিলোঁ তেনেকৈ বাইকখন তো সেইকাৰণে ৰাতিপুৱা মই তেনেকুৱা ভিডিঅ' একো নকৰিলোঁ তো আজি ৰাতিপুৱা আকৌ ষ্টাৰ্ট কৰিছোঁ তো এতিয়া বৰ্তমান মই আছোঁ ভাড়াঘৰত তো ভাড়াঘৰৰ পৰাই এনেকৈ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আজি চ' বৰ্তমান তলত যাওঁ তলত গৈ বাইকখন আমাক ভালছে দেখাম গোটেইখন কি পাৰ্টছ কেনেকৈ কি লগালোঁ চবৰ প্ৰাইজিংবোৰ ক'ম তেনেকুৱা আৰু কি এক্সেছৰিজ বাইকখনৰ কাৰণে পোৱা যায় তেনেকৈ চব সেইবোৰ দেখাম তো লেটছ গ' অ'কে গাইজ তো একচুৱেলি আজি মই ঘৰলৈ গৈ আছোঁ মানে নামিবলৈ গৈ আছোঁ এই কাম এটাৰ কাৰণে মাৰ তো সেইকাৰণে আকৌ ঘূৰিম মানে আজি আহি পাওঁতে ৰাতি তেনেকুৱা হ'ব সেইকাৰণে পূৰা জেকেট তেখেত জোতা বুট চব লগাই লৈছোঁ একদম ৰাতি ঠাণ্ডা হ'ব ন সেইকাৰণে তো নামিবলৈ যাব ওলাইছোঁ তো তাৰ আগতে বোলো ভিডিঅ'টো বনাইছোঁ যা কালি যিহেতু আধা হ'ল সেইকাৰণে কলেজ যোৱা নেকি অঁ চ' এইখনে বাইকখন তো এই বৰ্তমান কৌশিকা মই যাওঁ আমি দুয়োটাই যাওঁ এনেকৈ এই ষ্টাইল চোৱা চশমা তচমা লগাই গোটেই তো বৰ্তমান এতিয়া কল ষ্টাৰ্টাৰ দি লওঁ অলপমান দেন বাহিৰত গৈ মই ভালছে আপোনালোক দেখাই আছোঁ বাইকখন ফিল কিমান 11 দেখুৱানৰ ৰিজাল্ট লাগিলে অ'কে আছোঁ এতিয়া আহি গ'লোঁ বাহিৰত তো কালি জেগাডোখৰতে এইডোখৰতে আহিবলৈও ভালছে দেখাই দিওঁ আপোনাক মানে ধুনীয়াকৈ এডোখৰত পোহৰ পৰি আছে ন সেইকাৰণে বাকী ইফালে ৰাস্তাত দেখাবলৈ হ'লেও গাড়ী চাড়ী আহি থাকে মোৰ মানে চাউণ্ডবোৰ আহি থাকিব সেইকাৰণে তেনেকুৱা চ' গাইছ এতিয়া মই দেখাওঁ আপোনাক কি লগালোঁ বাইকখনত তো ফাৰ্ষ্ট অফ অল এডাল দেখিব পাইছে তো এইডাল লগালোঁ কালি মই দেখাইছিলোঁ এইডাল চ' এইডাল গ্ৰেপ ৰেলডাল লগালোঁ এনেই বাকী এনেকুৱা আৰু এক্সেছৰিজ পায় এনেকুৱা মানে হেৰি লগাবলৈ কাৰণে ধৰক কি বুলি কয় এনেকুৱা বেক ৰেষ্ট টাইপৰ পায় তো সেইবোৰ আছিল অপশ্যন কিন্তু মই সেনেকুৱা মানে মোৰ ইমান এটা ভাল নালাগে মানে বেক ৰেষ্ট লগাই দিলে এখনত অলপ মানে এখন বাইকখনত মানে স্পৰ্টিয়াৰ লুক এটা দিয়ে ন এনেকৈ ৰেট্ৰ' ক্লাছিক বাইক তো যিহেতু সেইকাৰণে এনেকৈ অকল জাষ্ট এডাল গ্ৰেপ ৰেলডাল লগালোঁ তেনেকৈ নহ'লে মানে একোৱে নাথাকিলে বৰ দিগদাৰ হয় এনেকৈ টানি মেলিবলৈও দিগদাৰ হয় কেতিয়াবা হেৰি ঘূৰাবলৈ মেলিবলৈ হ'লে সেইকাৰণে এডাল লগাই দিলোঁ তো এইডালৰ মোৰ কষ্টিং পৰিলে আপোনাৰ 799 800 ৰুপিজ পৰিলে পূৰাপূৰি এডাল
আৰু বেলেগ বাকী অপশ্যনছ আছে মই হেৰিয়ত দি দিম স্ক্ৰীণত আপোনালোকে চাব পাৰে কেনেকুৱা এভেইলেবল আছে এক্সেছৰিজ জাভা 42 2.1ৰ কাৰণে এনেকুৱা বেক ৰেষ্টত মানে গ্ৰেব্ৰিয়েল বেক ৰেষ্ট যি কয় আৰু এনেকুৱা তাৰপিছত প্লাছ কালি ডি পি কিলাৰটো মই খুলিলোঁ আপোনালোকে এইটো ৰাতি চাউণ্ডটো শুনিছিলে এইখনৰ ডি পি কিলাৰ মই খুলি দিলোঁ এয়া তো চাউণ্ডটো আৰু মই শুনাই দিম বাৰু তেনেকৈ আৰু মেইন লগালোঁ মই এইডাল ক্ৰেছ গাৰ্ড চ' এইডাল হৈছে ক্ৰেছ গাৰ্ড ইয়াত চাব পাৰে জাভা ব্ৰেণ্ডিং আছে এইফালে ESDও লিখা আছে মানে যিহেতু জাভা আৰু ESD একেলগেই ন তো সেইকাৰণে তেওঁলোকৰ জাভা ESD ডিলাৰো একেটাই তো জাভা ডিলাৰটো ESD বাইকো পায় তেনেকুৱা তো সেইকাৰণে জাভা আৰু ESD মানে যোনখিনি এক্সেছৰিজ বা পাৰ্টছ এইবোৰ বেছিভাগ চিমিলাৰ হয় মানে তো সেইকাৰণে ধৰক কি বুলি কয় এইডাল মানে ESDটো তেনেকৈ লাগি যায় প্লাছ জাভাটো মানে জাভাৰ কাৰণেও হয় মানে সেইকাৰণে তো এইডাল আগফালৰ পৰা লুকটো চাব পাৰে এনেকুৱা ভাল হয় এইডাল বহুত ষ্ট্ৰং হয় তেনেকৈ আৰু বাকী হেৰি আৰু মানে বেলেগ অপশ্যন আছিলে এনেকুৱা ক্ৰেছ গাৰ্ডত বেলেগ অপশ্যন আছে কিন্তু সেইকেইডাল মানে অলপ প্ৰাইচটো অলপ হাই কাৰণে তো মই নল'লোঁ তেনেকৈ আৰু এইডাল বাকীকেইডাল মানে সেইকেইডাল ডিজাইনটো ভাল কিন্তু সেইকেইডালৰ মানে অলপমান কোৱালিটিটো অকণমান মানে ষ্ট্ৰং নহয় তেনেকৈ মেটেল ইমান ষ্ট্ৰং নহয় মানে অলপ মানে হালকা তো এইডাল বহুত হাৰ্ড হয় মানে সেইকাৰণে ভাল প্ৰটেক্ট কৰিব ভালছে তো এইডাল পৰিলে মোৰ প্ৰায় 4,400 পৰিছিলে 4,400 পৰিলে এইডাল আৰু বাকী যোনকেইডাল আছে সেইকেইডাল আপোনাৰ 6,000 প্লাছ হয় সেইকাৰণে তেনেকুৱা আৰু বাকী মই একো তেনেকৈ লগোৱা নাই মানে বাৰ এণ্ড মিৰৰ লগাব লাগিব এতিয়াতো বাকী ষ্টক মিৰৰ লাগি আছে তো ইয়াত তেনেকৈ বাৰ এণ্ড মিৰৰ লগাব লাগিব বাৰ এণ্ড মিৰৰ লগালে আৰু চাল লাগি যাওঁ মানে চালিয়া লাগিব সেইটো মই অৰ্ডাৰ দি থৈছোঁ তেনেকৈ অহা নাই তেনেকৈ আৰু ইয়াত আগফালে এনেকুৱা হেৰি টাইপৰ লগাব পাৰে উইণ্ডশ্বিল্ড টাইপৰ কেনপি বুলি কয় উইণ্ডশ্বিল্ড টাইপৰ লগাব পাৰে সেইখনো ভাল লাগে কিন্তু সেইখন মই নলগালেও মানে মেইন কাৰণটো হৈছে কাৰণ GoProত নহ'লে এইডোখৰ দেখিবলৈ বহুত বেয়া লাগে কাৰণ ইয়াত এটা মিটাৰ ন আৰু এনেকৈ কেনপিখন লগাই দিয়াৰ লগে লগে এইডোখৰ পৰা এনেকৈ কভাৰ হৈ যায় আৰু এইডোখৰ এইটো খালীকৈ থাকি যায় তো এইটো বহুত মানে দেখিবলৈ বেয়া লাগে মানে সেইকাৰণে তো সেইটো নলগালোঁ চ' এইখিনি অভাৰঅল সেইখিনিয়ে লগালোঁ বাকী এতিয়া আপোনাক চাউণ্ডটো এবাৰ শুনাই দিওঁ এখনৰ তো জাভা 42 2.1 উইদাউট DB কিলাৰ চাউণ্ড আপোনাৰ ক্ৰেকল শুনিব পাৰে মানে পূৰা ফুটে মানে একদম পূৰা ক্ৰেকল ফুটি আছে ইঞ্জিনো যিমানে গৰম হয় মানে আৰু ফুটি যায় চ' গাইজ এতিয়া অলপমান আমাৰ কলেজৰ ফালে যাওঁ আপোনাৰ কলেজখন দেখাওঁ তো ভিতৰলৈ তেনেকৈ এতিয়া নোহোবা মানে একচুৱেলি এইকেইদিন আমাৰ ক্লাছ নাই তো এক্সাম আছেই মানে এক্সাম আছে যিহেতু তো ক্লাছবোৰ শেষ হ'ল তেনেকৈ মানে চিলেবাছ কমপ্লিট কৰি সেইকাৰণে ক্লাছ তেনেকৈ নাই সেইটোৱে আৰু প্লাছ আপোনালোকে মোৰ অলপমান উইণ্ড'জ পাব পাৰে কাৰণ মই এতিয়া মাইকটো লগোৱা নাই মই মাইকটো মানে বৰ গণ্ডগোল মাৰি আছে কালি লগালোঁ কিন্তু ভাল মানে ঠিকেই হ'ব বুলি লগালোঁ কিন্তু কালি মানে দিগদাৰ মাৰি দিলে মাইকটো চব ঠিকেই দেখালে লাষ্টত গৈ পেলাই ভইচটো মোৰ নাহিলে তো সেইকাৰণে চ' এইখনে হৈছে আমাৰ কলেজখন চাব পাৰে আছাম এনাৰ্জি ইনষ্টিটিউট এইখন তেনেকুৱাকৈ আৰু বাকী গাইজ এখনৰ মই ড্ৰোন শ্বট কেইটামান লৈ থোৱা আছে কলেজখনৰ তো সেইকেইটা আপোনালোকক মই দেখাম বাৰু লাষ্টত মই এড কৰি দিম সেইটোৱে আৰু বাকী এনেকৈ কেম্পাছটো এতিয়া বনি আছে আমাৰ এখনৰ চ' সেইটোৱে আৰু লাহে লাহে বনি আছে তেনেকৈ মানে গোটেই একদম সেই দূৰলৈকে কেম্পাছটো আছে মানে কলেজৰ তেনেকুৱা চ' সেইটো পিছলৈ ভাল হ'ব তেতিয়ালৈকে আমি চাগে ওলাই যাম তেনেকৈ আমাৰ 2025 মানত আমি ওলামেই চাগে চ' সেয়াই আৰু তেনেকৈ লাহে লাহে আৰু কি বুলি কয় আপগ্ৰেড হৈ গৈ আছে বহুত তেনেকৈ আৰু প্লাছ এখনৰ প্লাছ পইণ্টটো কি মানে গোটেই অসমৰ ভিতৰত মানে যিহেতু এখন হেৰি মানে পেট্ৰলিয়ামৰ কাৰণে বেছি ফেমাছ ন এখন কলেজখন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ কাৰণে তো গোটেই অসমৰ ভিতৰত মানে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা অকল আমাৰ কলেজখনতে আছে এখনতে আছাম এনাৰ্জি ইনষ্টিটিউট চ' অকল সেইখনতে আছে তো সেইকাৰণে এইটো ভাল তেনেকুৱা স্ক'পো আছে ভাল তেনেকুৱা কিন্তু পেট্ৰলিয়ামত বেছিভাগ বিটেক কৰিলে বেছি ভাল আৰু ডিপ্ল'মা কৰাৰ পিছত ধৰক বিটেক কৰিলে বেছি স্ক'প তাত সেইটোৱে আৰু বাকী মই হৈছোঁ কেমিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ আৰু বাকী ব্ৰাঞ্চ আছে ফায়াৰ এণ্ড ছেফটি ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ব্ৰাঞ্চ আৰু লগতে মেকানিকেল ব্ৰাঞ্চো আছে তেনেকৈ আৰু বিটেক হোৱাৰ পিছত চাগে আৰু ব্ৰাঞ্চ আহিব লাহে লাহে মানে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আহিব চ' সেইটোৱে আৰু বাকী এতিয়া গাইজ যাওঁ মই তো আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ তেনেকৈ কাৰণ এইটো ভিডিঅ' ইমানটোৱে আছিলে মই আৰু যিহেতু মই ইমান দিন বোলো ভিডিঅ' বনোৱাও নাই সেইকাৰণে বোলো বনাই দিওঁ এটা বাইক ডেলিভাৰীও ভিডিঅ' তেনেকৈ বনাব নহ'ল লৰালৰিকৈ লোৱা হ'ল মানে বাইকখন মোৰ সেইকাৰণে চ' সেয়াই আৰু বাকী লাহে লাহে এতিয়া আপোনালোকে ব্লগ দেখিব এখন বাইকতে দেখিবলৈ পাব চ' সেইটোৱে আৰু নতুন ভিডিঅ'ত অতি সোনকালে লগ পাম সকলো ভালে থাকে সকলো ভালে থাকক ছেফ থাকক সেইটোৱে